নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ২৬ৰ নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিলে বিজেপিয়ে জনগাঁথনি অনুসৰি ১০৩টা সমষ্টিত বিজেপিয়ে আগবঢ়াব প্ৰাৰ্থী সমান্তৰালকৈ বাকি ২৩টা সমষ্টিত এনডিএ মিত্ৰজোঁটে আগবঢ়াব প্ৰাৰ্থী আৰু বহু পুৰণি প্ৰাৰ্থীৰ নাম কৰ্তন হ'ব পাৰে বহু নতুন প্ৰাৰ্থীয়ে নাম লাভ কৰিব পাৰে যুৱ শক্তিক প্ৰাধান্য দিয়া হ'ব সমান্তৰালকৈ মহিলাক দিয়া হ'ব প্ৰাধান্য আৰু মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে অসমীয়া মুছলমানৰ ভোট লাভ কৰিব বিজেপিয়ে কিন্তু মিয়া মুছলমানৰ ভোট লাভ নকৰে বিজেপি আৰু এই সন্দৰ্ভত কি মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে লৈ আহিছো সবিশেষ জনাইছো ডাঙৰ খবৰ ইলেকশ্যন ব্ৰেকিং নিৰ্বাচনত এইবাৰ বিজেপিত যুৱ আৰু মহিলাই পাব প্ৰাধান্য এইবাৰ বিজেপিত যুৱ আৰু মহিলাই প্ৰাধান্য লাভ কৰিব বহুত নতুন মুখ দেখিবলৈ পোৱা যাব মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে এইবাৰ বহুত নতুন মুখ দেখিবলৈ পোৱা যাব বিজেপিয়ে আৰম্ভ কৰিলে ২৬ৰ নিৰ্বাচনী প্ৰস্তুতি সাজু হৈছে নিৰ্বাচনী ককালত টঙালি বান্ধিছে বিজেপিয়ে ২ এদিনৰ পিছতে গঠন কৰা হ'ব উপসমিতি বিজেপি প্ৰস্তুত হৈছে ২৬ৰ নিৰ্বাচনৰ কাৰণে ২০২৬ত জনগাঁথনি অনুসৰি ১০৩টা সমষ্টিত বিজেপিয়ে আগবঢ়াব প্ৰাৰ্থী বাকি ২৩টা সমষ্টিত মিত্ৰ দলৰ সৈতে আগবাঢ়িব বিজেপিয়ে স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু মুখ্যমন্ত্ৰীয়ে সমান্তৰালকৈ কৈছে আমি খিলঞ্জীয়া মুছলমানৰ ভোট লাভ কৰিম কিন্তু মিয়া মুছলমানৰ ভোট লাভ নকৰোঁ আমি আশাও নকৰোঁ নিৰ্বাচনৰ বাবে বিজেপিয়ে ৩৬খন উপসমিতি ঘোষণা কৰিব আৰু এইবাৰ নিৰ্বাচনত প্ৰাধান্য পাব যুৱ আৰু মহিলাই স্পষ্টকৈ কৈছে মুখ্যমন্ত্ৰীয়ে বহু পুৰণি নাম আঁতৰিব পাৰে বহু পুৰণি প্ৰাৰ্থীৰ নাম আঁতৰিব পাৰে এইবাৰ যুৱ প্ৰজন্মক প্ৰাধান্য দিয়া হ'ব সমান্তৰালকৈ মহিলাক দিয়া হ'ব প্ৰাধান্য আৰু যিহেতু ডিলিমিটেশ্যনৰ পিছত বহুকেইটা নতুন সমষ্টি আহিছে আৰু সেই সমষ্টিকেইটাত কোনো প্ৰাৰ্থী নাই গতিকে সেইকেইটা সমষ্টিত নিশ্চয়কৈ নতুন প্ৰাৰ্থী দিয়াৰ সম্ভাৱনা আছে আৰু যুৱ শক্তিক তাত দিয়া হ'ব আৰু বহুত পুৰণি নাম তাত খাব পাৰে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে নতুন প্ৰাৰ্থীক নতুন প্ৰজন্মক সুযোগ দিয়া হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে ১০৩টা সমষ্টিত বিজেপিয়ে আগবঢ়াব প্ৰাৰ্থী বাকি ২৩টা সমষ্টিত মিত্ৰজোঁটৰ সৈতে আগবাঢ়িব বিজেপি স্পষ্টকৈ কৈছে পূৰ্বতে ৯০টা সমষ্টিৰ কাৰণে যুঁজ কৰিছিল যদিও এইবাৰ ২৬ত শক্তিশালী ৰূপত থিয় দিব বিজেপি ১০৩টা সমষ্টিত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে ১০৩টা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থিত্ব দিব পুৰণিৰ পৰিৱৰ্তে দেখিবলৈ পোৱা যাব বহুত নতুন মুখ মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে পুৰণিৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে নতুন প্ৰজন্মক স্থান লাভ দিব যদি সম্ভৱ হয় আমি অচিভিয় দিয়াৰ চেষ্টা কৰিম মুখ্যমন্ত্ৰীৰ বাইট আছিলে সেইটোকে অচিভিয় দিয়াৰ চেষ্টা কৰিম আৰু ২ এদিনৰ পিছতে ঘোষণা কৰা হ'ব নিৰ্বাচনৰ বাবে বিজেপিয়ে ৩৬খন উপসমিতি ঘোষণা কৰিছে নিৰ্বাচনত এইবাৰ বিজেপিত যুৱ আৰু মহিলাই প্ৰাধান্য লাভ কৰিব বহুত নতুন মুখ দেখিবলৈ পাব বিজেপিয়ে আৰম্ভ কৰিলে ২৬ৰ নিৰ্বাচনী প্ৰস্তুতি ককালত টঙালি বান্ধিছে বিৰোধীক ধূলিসাৎ কৰাৰ কাৰণে সাজু হৈছে বিজেপি ২৬ত বিৰোধীক ধূলিসাৎ কৰাৰ কাৰণে সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ উঠিছে ৯০খন আসনৰ পৰিৱৰ্তে এবাৰ ১০৩খন আসনৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে স্পষ্টকৈ মুখ্যমন্ত্ৰীয়ে কৈছে বৰ্তমান নিৰ্বাচনী আপডেট দি আছো বিজেপি আৰম্ভ কৰিলে ২৬ৰ প্ৰস্তুতি ককালত টঙালি বান্ধিছে বিজেপিয়ে ৰণদংকা বজাব কোনটো সমষ্টিক কোন প্ৰাৰ্থিতা প্ৰদান কৰিব স্পষ্টকৈ কৈছে পুৰণিৰ পৰিৱৰ্তে এইবাৰ দেখিবলৈ পোৱা যাব বহুত নতুন মুখ মুঠতে এইবাৰ যুৱ প্ৰজন্মক সমান্তৰালকৈ মহিলাক দিয়া হ'ব প্ৰাধান্য স্পষ্টকৈ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যদি সম্ভৱ হয় আমি মুখ্যমন্ত্ৰীৰ বাইট আছিলে মুখ্যমন্ত্ৰীৰ বাইটটো অচিভিয় দিয়াৰ চেষ্টা কৰিম ২০২৬ত জনগাঁথনি অনুসৰি ১০৩টা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী দিব বুলি উল্লেখ কৰিছে বাকি ২৩টা সমষ্টিত মিত্ৰজোঁটৰ সৈতে আগবাঢ়িব এনডিএ মিত্ৰজোঁটে তাত প্ৰাৰ্থিতা প্ৰদান কৰিব কিন্তু বিজেপিয়ে ১০৩খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে যিসমূহ ঠাইত জনগাঁথনি পৰিৱৰ্তন য'ত মিয়া মুছলমানৰ সংখ্যা বেছি তাত বিজেপি নিশ্চয়কৈ ভোট লাভ নকৰে আৰু সেই ভোট আশা নকৰে বুলি উল্লেখ কৰিছে কিন্তু তাৰ বিপৰীতে খিলঞ্জীয়া মুছলমানে বিজেপিক ভোট প্ৰদান কৰিব পূৰ্বতেও খিলঞ্জীয়া মুছলমানে বিজেপিক ভোট প্ৰদান কৰি আহিছিলে আৰু এইবাৰো কৰিব বুলি মুখ্যমন্ত্ৰী সম্পূৰ্ণৰূপে বিশ্বাসী আনহাতে যিসমূহ সংখ্যালঘু এলেকা ধুবুৰী চিচিবৰগাঁও বাঘবৰ এইসমূহ সমষ্টিত বিজেপিয়ে নিশ্চয়কৈ ভোট লাভ নকৰে বুলি কৈছে তাত আশাও নকৰে গতিকে সেইসমূহ ঠাইত বিজেপি
আৰু মিত্ৰজোঁটে আগবঢ়োৱা প্ৰাৰ্থী মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে যে আমি স্পষ্টকৈ তেওঁ কৈছে আমি মন্তব্য দিম কিন্তু তাৰ পূৰ্বে বহুত নতুন মুখ আহিব মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে ২৬ৰ নিৰ্বাচনত বহুত নতুন মুখ দেখিবলৈ পোৱা যাব বহুত নতুন মুখে প্ৰাধান্য লাভ কৰিব আৰু মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মন্তব্য দেখুৱাবৰ চেষ্টা কৰিছোঁ আমি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিটো জনগাঁথনি বা যিটো আমাৰ যিটো পৰিৱেশ সেই পৰিৱেশ অনুসৰি ১০৩টা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিম তাৰ মিনিং এইটো নহয় যে বাকীকেইটাত আমি প্ৰতিদ্বন্দ্বিতা নকৰোঁ কিন্তু বাকীকেইটাত প্ৰতিদ্বন্দ্বিতাটো টোকেন হ'ব বিজেপি বা আমাৰ এলায়েন্সত যিসকল আছে আমাৰ জনগাঁথনিৰ ভিত্তিত আমি ১০৩টা সমষ্টিতে যাব পাৰোঁ তাৰ মানে নহয় যে আমি ১০৩টাতে জিকিম কিন্তু আমাৰ কাভাৰেজ বা আমাৰ ফুটপ্ৰিণ্ট ১০৩টা সমষ্টিত থাকিব বাকী এতিয়া জনিয়া বাগবৰ ধুবুৰী আমি পকা বেতবাৰী দলগাঁও উঠাত আমাৰ আপত্তি নাই কিন্তু সেইকেইটা চিটত আমি জিকিম বুলি ডেফিনেটলি নুঠো আৰু ১০৩টাত উঠিম মানে ১০৩টাতেতো আমি ডেফিনেটলি জিকিব নোৱাৰোঁ সেইকাৰণে আমি আমাৰ লিমিটেশ্যন সীমাবদ্ধতা কিমান দূৰ আমি যাব পাৰোঁ তাৰ সম্যক ধাৰণা আমাৰ আছে সেইকাৰণে আমি বহুত বেছি ডাঙৰ দাবীও নকৰোঁ আমি জানো যে কিমান দূৰলৈকে আমি যাব পাৰিম আৰু সিমান দূৰলৈকে আমি যাম সংখ্যালঘু ভোটটোতো বিজেপি অসমীয়া সংখ্যালঘুৰ ভোটটোতো পাব মিয়া মুছলমানৰ ভোটটো আমি ক'ত পাম আমিতো নাপাওঁ আগে পিছে গতিকে যদি দিলে যদি ভাল কিন্তু সেই ভোটখিনিক লৈ পেলাই আৰু আমি আশা নকৰোঁ কিন্তু অসমীয়া মুছলিম মানুহৰ ভোট আমি আগতেও পাওঁ এইবাৰো পাম আৰু ভাল ভোট পাম ইভেন মোৰ সমষ্টিতে মই ৩০,০০০লৈকে ভোট পাওঁ অসমীয়া মুছলমান মানুহে গতিকে সেইটো ভোট আমি ভাল পাম অসমত বিজেপিয়ে প্ৰত্যেকবাৰেই যুৱ শক্তিক প্ৰাধান্য দিয়ে আৰু নতুন কেণ্ডিডেট আমি প্ৰত্যেকবাৰে আগবঢ়াওঁ এইবাৰ নতুন কেণ্ডিডেটৰ সুবিধা বেছি কাৰণ আগতে বিজেপিয়ে ১০৩টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিছিল আগতে বিজেপিয়ে মেক্সিমাম ৯০টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিছিল এইবাৰ ডিলিমিটেশ্যনৰ ফলত ১০টাৰ পৰা ১৫টা নতুন সমষ্টি হৈছে য'ত আজিৰ দিনত কোনো এমএলএও নাই কাৰো টিকট কাটিব নালাগে গোটেই সমষ্টিবিলাকেই নতুন তো ডিব্ৰুগড় তিনিচুকীয়াতে মাকুম এটা নতুন সমষ্টি হৈছে আমাৰ ধেমাজিত চিচিৰ বৰগাঁও এটা নতুন সমষ্টি হৈছে লখিমপুৰত আমাৰ ৰঙা নদী এটা নতুন সমষ্টি হৈছে আমাৰ কাৰ্বি আলঙত আমৰি এটা নতুন সমষ্টি হৈছে গতিকে অৰ্গেনিকেলি কাকো কষ্ট নিদিয়াকৈও আমি যুৱক আৰু মহিলাক আমি আগবঢ়াই লৈ যাব পাৰিম নিৰ্বাচনৰ মেনেজমেণ্ট কমিটি মেনিফেষ্টো কমিটি আজি এইসমূহো সম্পূৰ্ণ কৰা হৈছে অহা ২ এদিনতে ৰাজ্যিক সভাপতি ডাঙৰীয়াই তাক ঘোষণা কৰিব প্ৰায় ৩৬টা নিৰ্বাচনৰ লগত জড়িত প্ৰায় ৩৬টা উপসমিতি আজি আমাৰ বৈঠকত চূড়ান্ত কৰা হয় অলপ অলপ এলায়েন্সো আমি কেনেকৈ কৰিব লাগিব তাৰ বিষয়েও আমি আলোচনা কৰোঁ মূলতঃ এক প্ৰকাৰ আমাৰ নিৰ্বাচনী প্ৰস্তুতি আজিৰে পৰা আৰম্ভ হ'ল আৰু অহা ২ এদিনতে উপসমিতিবিলাক গঠন কৰি দিয়াৰ পিছত মেনিফেষ্টো হওক ভিজন ডকুমেণ্ট হওক নিৰ্বাচন উপলক্ষে দলে কি সাংগঠনিক কাম কৰিব অহা ১০০টা দিনত এই গোটেই কথাবিলাকে লাহে লাহে এটা চেপত যাব আৰম্ভ কৰিব আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিটো জনগাঁথনি বা যিটো আমাৰ যিটো পৰিৱেশ সেই পৰিৱেশ অনুসৰি ১০৩টা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিম তাৰ মিনিং এইটো নহয় যে বাকীকেইটাত আমি প্ৰতিদ্বন্দ্বিতা নকৰোঁ কিন্তু বাকীকেইটাত প্ৰতিদ্বন্দ্বিতাটো টোকেন হ'ব বিজেপি বা আমাৰ এলায়েন্সত যিসকল আছে আমাৰ জনগাঁথনিৰ ভিত্তিত আমি ১০৩টা সমষ্টিতে যাব পাৰোঁ তাৰ মানে নহয় যে আমি ১০৩টাতে জিকিম কিন্তু আমাৰ কাভাৰেজ বা আমাৰ ফুটপ্ৰিণ্ট ১০৩টা সমষ্টিত থাকিব বাকী এতিয়া জনিয়া বাগবৰ ধুবুৰী আমি পকা বেতবাৰী দলগাঁও উঠাত আমাৰ আপত্তি নাই কিন্তু সেইকেইটা চিটত আমি জিকিম বুলি ডেফিনেটলি নুঠো
আৰু 103টাত উঠিম মানে 103টাতেতো আমি ডেফিনেটলি জিকিব নোৱাৰোঁ সেইকাৰণে আমি আমাৰ লিমিটেশ্যন সীমাবদ্ধতা কিমান দূৰ আমি যাব পাৰোঁ তাৰ সম্যক ধাৰণা আমাৰ আছে সেইকাৰণে আমি বহুত বেছি ডাঙৰ দাবীও নকৰোঁ আমি জানো যে কিমান দূৰলৈকে আমি যাব পাৰিম আৰু সিমান দূৰলৈকে আমি যাম সংখ্যালঘু ভোটটোতো বিজেপি অসমীয়া সংখ্যালঘুৰ ভোটটোতো পাব মিয়া মুছলমানৰ ভোটটো আমি ক'ত পাম আমিতো নাপাওঁ আগে পিছে গতিকে যদি দিলে যদি ভাল কিন্তু সেই ভোটখিনিক লৈ পেলাই আৰু আমি আশা নকৰোঁ কিন্তু অসমীয়া মুছলিম মানুহৰ ভোট আমি আগতেও পাওঁ এইবাৰো পাম আৰু ভাল ভোট পাম ইভেন মোৰ সমষ্টিতে মই 30,000লৈকে ভোট পাওঁ অসমীয়া মুছলমান মানুহে গতিকে সেইটো ভোট আমি ভাল পাম অসমত বিজেপিয়ে প্ৰত্যেকবাৰেই যুৱ শক্তিক প্ৰাধান্য দিয়ে আৰু নতুন কেণ্ডিডেট আমি প্ৰত্যেকবাৰে আগবঢ়াওঁ এইবাৰ নতুন কেণ্ডিডেটৰ সুবিধা বেছি কাৰণ আগতে বিজেপিয়ে 103টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিছিল আগতে বিজেপিয়ে মেক্সিমাম 90টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিছিল এইবাৰ ডিলিমিটেশ্যনৰ ফলত 10টাৰ পৰা 15টা নতুন সমষ্টি হৈছে য'ত আজিৰ দিনত কোনো এমএলএও নাই কাৰো টিকট কাটিব নালাগে গোটেই সমষ্টিবিলাকেই নতুন তো ডিব্ৰুগড় তিনিচুকীয়াতে মাকুম এটা নতুন সমষ্টি হৈছে আমাৰ ধেমাজিত চিচিৰ বৰগাঁও এটা নতুন সমষ্টি হৈছে লখিমপুৰত আমাৰ ৰঙা নদী এটা নতুন সমষ্টি হৈছে আমাৰ কাৰ্বি আলঙত আমৰি এটা নতুন সমষ্টি হৈছে গতিকে অৰ্গেনিকেলি কাকো কষ্ট নিদিয়াকৈও আমি যুৱক আৰু মহিলাক আমি আগবঢ়াই লৈ যাব পাৰিম নিৰ্বাচনৰ মেনেজমেণ্ট কমিটি মেনিফেষ্টো কমিটি আজি এইসমূহো সম্পূৰ্ণ কৰা হৈছে অহা 2 দিনতে ৰাজ্যিক সভাপতি ডাঙৰীয়াই তাক ঘোষণা কৰিব প্ৰায় 36টা নিৰ্বাচনৰ লগত জড়িত প্ৰায় 36টা উপসমিতি আজি আমাৰ বৈঠকত চূড়ান্ত কৰা হয় অলপ অলপ এলায়েন্সো আমি কেনেকৈ কৰিব লাগিব তাৰ বিষয়েও আমি আলোচনা কৰোঁ মূলতঃ এক প্ৰকাৰ আমাৰ নিৰ্বাচনী প্ৰস্তুতি আজিৰ পৰা আৰম্ভ হ'ল আৰু অহা 2 দিনতে উপসমিতিবিলাক গঠন কৰি দিয়াৰ পিছত মেনিফেষ্টো হওক ভিজন ডকুমেণ্ট হওক নিৰ্বাচন উপলক্ষে দলে কি সাংগঠনিক কাম কৰিব অহা 100টা দিনত এই গোটেই কথাবিলাকে লাহে লাহে এটা চেপত যাব আৰম্ভ কৰিব আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিটো জনগাঁথনি বা যিটো আমাৰ যিটো পৰিৱেশ সেই